একজনৰ পৰা সমগ্ৰ দেশতে কিন্তু ৫টাকৈ নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈ আছে আৰু এই ৫টা নিয়ম জনাটো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী কিয়নো এই নিয়মসমূহ আপোনালোকে নাজানিলে আপোনালোকে হয়তো বিপদৰ সন্মুখীন হ'ব পাৰে কিয়নো আপোনাৰ দৈনন্দিন জীৱনৰ লগত কিন্তু এই বিষয়সমূহ জড়িত আছে গতিকে আপোনালোকে এই বিষয়কেইটা জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে আপোনালোকে এই বিষয়কেইটা ভালদৰে জানি ল'ব আৰু আপোনালোকে বিষয়কেইটা জানি লোৱাৰ পিছত যদি ভাল লাগে ভিডিঅ'টো নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডসকললৈ শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব প্ৰথম আপডেটটো আহিছে বিত্তীয় আৰু ব্যৱসায়িক আপডেট বিত্তীয় আৰু ব্যৱসায়িক ক্ষেত্ৰত কিন্তু কিছুমান নতুন আপডেট আহি পৰিছে আৰু হেয়া হ'ল যে আপুনি যদি আপোনাৰ বেংকত এটিএম কাৰ্ড ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু এই এটিএম কাৰ্ড ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডলৈ নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈ আছে ১ জুনৰ পৰা গতিকে আপোনালোকৰ যদি বেংকত একাউণ্ট আছে আপোনালোকে এই আপডেট জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপোনালোকৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনালোকে জানি ল'ব যে ১ জুনৰ পৰা কিন্তু আপোনালোকৰ কিছুমান নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈ আছে ইয়াৰ পিছত আহিছে LPG গেছ চিলিণ্ডাৰলৈ লগতে পেট্ৰল ডিজেল PNG CNG লৈ কিন্তু নতুন আপডেট আহি পৰিছে অৰ্থাৎ ১ জুনৰ পৰা কিন্তু পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগতে গেছ চিলিণ্ডাৰ দামো বৃদ্ধি হ'ব পাৰে অৰ্থাৎ LPG গেছৰ দামো বৃদ্ধি হোৱাৰ বহুত সম্ভাৱনা আছে ইয়াৰ লগতে CNG গেছ বা PNGৰো কিন্তু দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যেতিয়া নেকি LPG গেছৰ লগত দাম বৃদ্ধি হ'ব আপোনালোকৰ পাকঘৰত ইয়াৰ প্ৰভাৱ পৰিব লগতে CNG আৰু PNGৰ দাম যেতিয়া নেকি বৃদ্ধি হ'ব লগে লগে কিন্তু আপোনালোকৰ যি পৰিবহণ কিন্তু ব্যয়বহুল হৈ পৰিব গতিকে ১ জুনৰ পৰা কিন্তু আৰু এটা নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈছে বা নতুনকৈ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গেছ চিলিণ্ডাৰৰ লগতে কিন্তু পেট্ৰল ডিজেল PNG CNGৰো দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে PNG CNGৰ দাম বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকে ফ্লাইটৰ জৰিয়তে যদি আপোনালোকে বিমানৰ জৰিয়তে যদি আপোনালোকে ট্ৰেভেল কৰে তথাপি কিন্তু আপোনাৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বা দাম বৃদ্ধি হ'ব গতিকে এয়া কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপডেট আছিল তাৰপিছত আপডেটটো আহিছে ৩ নম্বৰ আপডেটটো আহিছে PM সূৰ্যঘৰ আঁচনিলৈ অৰ্থাৎ যিসকল নেকি চৰকাৰী সোলাৰ লগাব বা অলৰেডি লগাইছে আপোনালোকে জানে সাবসিডিৰ জৰিয়তে যি চৰকাৰী সোলাৰ পাই আছে তাকে লৈ কিন্তু একটা নতুন আপডেট আহি পৰিব ইয়াৰে কিন্তু কিছুমান নতুন নিয়ম সলনি হ'বলৈ গৈছে অৰ্থাৎ তাৰ নিয়মসমূহ সলনি হ'বলৈ গৈ আছে হয়তো যি সাবসিডি দিছিল হেতু কমাই দিব পাৰে হয়তো সাবসিডিটো বঢ়াই দিব পাৰে ইয়াৰে যি ফাইনাল আপডেট সেই ফাইনাল আপডেটটো আহি পোৱা নাই অৰ্থাৎ আপোনালোকে ১ জুনলৈকে অপেক্ষা কৰিব লাগিব ১ জুনলৈকে আপোনালোকে আপডেটটো পাই যাব ওকে তাৰপিছত আহিছে ড্ৰাইভিং লাইসেন্স লৈ যদি আপোনালোকে এতিয়ালৈকে ড্ৰাইভিং লাইসেন্স এখন বনোৱা নাই বা অলৰেডি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটা ভাল খবৰ যে ড্ৰাইভিং লাইসেন্স কিন্তু বৰ্তমান সময়ত আপোনালোকে অতি সহজতে লাভ কৰিব পাৰিব এতিয়া ড্ৰাইভিং লাইসেন্সখন কেনেকৈ আপোনালোকে অতি সহজতে লাভ কৰিব পাৰিব হেয়া হ'ল চৰকাৰী যিসমূহ নেকি প্ৰশিক্ষণ কেন্দ্ৰ আছে ড্ৰাইভিং লাইসেন্সৰ চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰ আছে তাৰ পৰা যদি আপোনালোকে ড্ৰাইভিঙৰ চাৰ্টিফিকেটখন লাভ কৰে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টত থকা যেটো দ্বিতীয়ত গৈ যদি আপোনালোকে চাৰ্টিফিকেটখন জমা কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ডাইৰেক্ট অতি সহজতে ড্ৰাইভিং লাইসেন্সখন লাভ কৰিব গতিকে ড্ৰাইভিং লাইসেন্সখন এখনলৈ কিন্তু এটা গুৰুত্বপূৰ্ণ আপডেট আছিল ইয়াৰ লগতে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আপোনাৰ নামত যদি আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ আপডেট হেয়া ১ জুনৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে আৰু অলৰেডি এই নিয়মটো চলি আছে আৰু সেই নিয়মটো হ'ল যে যিসকলৰ আধাৰ কাৰ্ডৰ বয়স ১০ বছৰ হৈ গৈছে আৰু ১০ বছৰৰ ভিতৰত কোনো ধৰণৰ আপডেট কৰা নাই সেইসকল মানুহে কিন্তু নিজৰ আধাৰ কাৰ্ডখন বায়োমেট্ৰিক আপডেট কৰিব লাগিব অন্যথা আপোনালোকৰ আধাৰ কাৰ্ডখন কিন্তু ডিএক্টিভেট কৰি দিয়া হ'ব অথবা আপোনাৰ আধাৰ কাৰ্ডখন বন্ধ হৈ পৰিব গতিকে আপোনাৰ আধাৰ কাৰ্ডখনৰ বয়স যদি ১০ বছৰ পাৰ হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন আপডেট কৰাই ল'ব ওকে তো নিজৰ আধাৰ কাৰ্ড আপোনালোকে সকলে আপডেট কৰাই ল'ব আৰু যদি ১০ বছৰৰ ভিতৰত কোনো ধৰণৰ আপডেট আপোনালোকে কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে আপডেট কৰিব নালাগে এতিয়া বহুতেই ভাবিব কি আপডেট কৰিব লাগিব আপডেট কৰাৰ কাৰণে এটোৱে যে বহুত সংখ্যক মানুহ মৰি গৈ আছে আৰু সেই মৰা মানুহৰ আধাৰ কাৰ্ডখন যাতে অবৈধভাৱে ব্যৱহাৰ কৰা নহয় যাৰ বাবে এই আপডেটটো কৰি থকা হয় বা কৰিবলৈ দিয়ে চৰকাৰৰ তৰফৰ পৰা তো আশা কৰোঁ আপোনালোকে ১ জুনৰ পৰা পৰিৱৰ্তন হোৱা বা নতুনকৈ কাৰ্যকৰী হোৱা ৫টা নতুন আপডেটৰ বিষয়ে জানিব পাৰিলে জানিব হ'লে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিব